উপস্থিত প্ৰতিযোগীসকল লগতে দৰ্শকবৃন্দ, আজি বক্তৃতা প্ৰতিযোগিতাৰ নিৰ্বাচিত বিষয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা সৃষ্টিৰ উপত্যকা। তেওঁৱেই সৃষ্টি কৰি থৈ গৈছে অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল, যাৰ গাত আজি ভেজালি অসমীয়া জাতি টনকিয়াল। এইজনা মহান মনীষী, যাৰ জনতাৰ কণ্ঠ, যাৰ বিপ্লৱ যাৰ কণ্ঠত আছে, বিপ্লৱ যাৰ কণ্ঠত বাজে, হালোৱা সজোৱা কেঁচা মাটিৰে ভৰা এইজন মহান আত্মাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীৰ দিনা। সেই সময় অবিভক্ত ভাৰতৰ ঢাকা চহৰত। তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথিবাই ৰাভা। তেওঁ 1926 চনত তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ ছেইণ্ট পল কলেজৰ পৰা ISCত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ৰিপন কলেজত পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ নামভৰ্তি কৰিছিল। সেই সময়ত তেওঁ 1929 চনত ৰিপন কলেজৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। সেই সময় সমান্তৰালভাৱে ভাৰতত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত তেওঁৰ তেজতো জাগি উঠিছিল স্বাধীনতাৰ প্ৰতি এক জাগৰণ। সেয়ে 1930 চনত গান্ধীজীৰ নেতৃত্বত চলা আইন অমান্য আন্দোলনত তেওঁ পুৰাধমে জঁপিয়াই পৰিছিল আৰু সেই তেতিয়াৰ পৰাই তেওঁ স্বাধীনতা আন্দোলনত জড়িত হোৱাত ব্ৰিটিছ বিৰোধী বিভিন্ন কামৰ বাবে পুলিচৰ শাস্তি